গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় হিচাপে আজিৰে পৰা প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ OPD সেৱা আৰম্ভ হ'ব। পৰ্যায়ক্ৰমে এই বছৰৰ ভিতৰতে আমি নেশ্যনেল মেডিকেল কাউন্সিলৰ স্বীকৃতি লবৰ বাবে চেষ্টা কৰিম, যাতে অহা শিক্ষাবৰ্ষত আমি 100 জন ছাত্ৰ ছাত্ৰীক এই প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজত অধ্যয়নৰ বাবে এডমিশ্যন দিবলৈ সক্ষম হওঁ। সমান্তৰালভাৱে আজি দিনটোতে অসমৰ 1 কোটি জনগণৰ আৰ্লি ডিটেকশ্যন অফ কেঞ্চাৰ বা কেঞ্চাৰ স্ক্ৰিনিঙৰ বাবে আমি এটা বৃহৎ মিছন এটা আজিৰ পৰা হাতত লৈছোঁ। আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু অসম চৰকাৰে যৌথভাৱে 1 কোটি মানুহৰ কেঞ্চাৰ ডিটেকশ্যন বা স্ক্ৰিনিং কৰাৰ কাৰণে চেষ্টা কৰিব আৰু 2 বছৰ সময়সীমাৰ ভিতৰত আমি 1 কোটি ব্যক্তিৰ ওচৰলৈ যাম। তেনে এক আত্মবিশ্বাসেৰে আজি আমি সেই মিছনটোৰো শুভাৰম্ভ কৰিছোঁ। ইয়াৰ লগতে আমাৰ মেডিকেল কলেজৰ মানৱ সম্পদসমূহৰ মেনেজমেণ্টৰ বাবে আজি আমি এটা হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট ছফ্টৱেৰ এটাও আৰম্ভ কৰিছোঁ। কেঞ্চাৰ স্ক্ৰিনিঙৰ যিটো প্ৰচেষ্টা ই যথেষ্ট ব্যয়বহুল হ'ব। ইণ্ডাছ টাৱাৰ নামৰ এয়াৰটেলৰ সহযোগী কোম্পানীটোৱেও আজি আমাক প্ৰায় 2 কোটি 63 লাখ টকা CSR হিচাপে আগবঢ়াইছে। তেওঁলোককো মই ধন্যবাদ দিছোঁ। আজি মই ভাবোঁ যে বাজেটে ভাৰতৰ জনগণৰ যি আমাৰ আশা আকাংক্ষা তাক প্ৰতিফলিত কৰিব আৰু ভাৰতবৰ্ষখনক বিকশিত আৰু ডেভেলপ কাণ্ট্ৰিলৈ ৰূপান্তৰ কৰাৰ যি মোদী ডাঙৰীয়াৰ সপোন তাক প্ৰতিফলিত কৰিব। অসম ভাৰতৰে অংগ। গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় হিচাপে আজিৰে পৰা প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ OPD সেৱা আৰম্ভ হ'ব। পৰ্যায়ক্ৰমে এই বছৰৰ ভিতৰতে আমি নেশ্যনেল মেডিকেল কাউন্সিলৰ স্বীকৃতি লবৰ বাবে চেষ্টা কৰিম, যাতে অহা শিক্ষাবৰ্ষত আমি 100 জন ছাত্ৰ ছাত্ৰীক এই প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজত অধ্যয়নৰ বাবে এডমিশ্যন দিবলৈ সক্ষম হওঁ। সমান্তৰালভাৱে আজি দিনটোতে অসমৰ 1 কোটি জনগণৰ আৰ্লি ডিটেকশ্যন অফ কেঞ্চাৰ বা কেঞ্চাৰ স্ক্ৰিনিঙৰ বাবে আমি এটা বৃহৎ মিছন এটা আজিৰ পৰা হাতত লৈছোঁ। আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু অসম চৰকাৰে যৌথভাৱে 1 কোটি মানুহৰ কেঞ্চাৰ ডিটেকশ্যন বা স্ক্ৰিনিং কৰাৰ কাৰণে চেষ্টা কৰিব আৰু 2 বছৰ সময়সীমাৰ ভিতৰত আমি 1 কোটি ব্যক্তিৰ ওচৰলৈ যাম। তেনে এক আত্মবিশ্বাসেৰে আজি আমি সেই মিছনটোৰো শুভাৰম্ভ কৰিছোঁ। ইয়াৰ লগতে আমাৰ মেডিকেল কলেজৰ মানৱ সম্পদসমূহৰ মেনেজমেণ্টৰ বাবে আজি আমি এটা হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট ছফ্টৱেৰ এটাও আৰম্ভ কৰিছোঁ। কেঞ্চাৰ স্ক্ৰিনিঙৰ যিটো প্ৰচেষ্টা ই যথেষ্ট ব্যয়বহুল হ'ব। ইণ্ডাছ টাৱাৰ নামৰ এয়াৰটেলৰ সহযোগী কোম্পানীটোৱেও আজি আমাক প্ৰায় 2 কোটি 63 লাখ টকা CSR হিচাপে আগবঢ়াইছে। তেওঁলোককো মই ধন্যবাদ দিছোঁ। আজি মই ভাবোঁ যে বাজেটে ভাৰতৰ জনগণৰ যি আমাৰ আশা আকাংক্ষা তাক প্ৰতিফলিত কৰিব আৰু ভাৰতবৰ্ষখনক বিকশিত আৰু ডেভেলপ কাণ্ট্ৰিলৈ ৰূপান্তৰ কৰাৰ যি মোদী ডাঙৰীয়াৰ সপোন তাক প্ৰতিফলিত কৰিব।